Hello everyone, welcome to Deepanjali's Kitchen. আজি মই বনাবলৈ গৈ আছো ডাঙৰ মাছৰ আৰু জলকীয়াৰ এটা চাটনি। এই চাটনিখনৰ কাৰণে মই ইয়াত 2 পিস মাছ লৈছো। মাছ দি পিছত মই হালধি নিমখ সানি লৈছো আৰু মই ইয়াত 8 পৰা 9টা কেঁচা জলকীয়া লৈছো। ইয়াত মই 2টা গোটা নহৰু বাকলি গুচাই লৈছো। ইয়াত নহৰু বেছি হলে চাটনিখন খাবলৈ ভাল লাগে। আৰু ইয়াত ডাঙৰ সাইজৰ এটা পিয়াজ এনেদৰে কাটি লৈছো। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লম। তাৰ কাৰণে মই কেৰাহীটো গৰম হ'বলৈ দিলো। কেৰাহীটো গৰম হ'ল। ইয়াত মই অকণমান মিঠাতেল দিছো। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত মাছখিনি দি দিছো। মাছখিনি মই একেবাৰে বেছিকৈ ফ্ৰাই নকৰোঁ, অকণমান সময় ফ্ৰাই কৰিম। সেয়া মাছ দুডোখৰ ফ্ৰাই হৈ গ'ল। চাওকচোন আপোনালোকে, মই বেছি ফ্ৰাই কৰা নাই। এতিয়া মই এইখিনি নমাই লৈছোঁ। এতিয়া মই এইখিনি তেলতে পিঁয়াজ আৰু নহৰুখিনি ভাজি ল'ম। এইখিনি মোৰ অকণমান ভাজা হ'ল। এতিয়া মই ইয়াত জলকীয়াখিনি দি দিম। এতিয়া গোটেইখিনি আকৌ অকণমান সময়ৰ বাবে ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ঠাণ্ডা হ'বলৈ থ'ম। এইখিনি ঠাণ্ডা হ'ল। এতিয়া মই মাছখিনিৰ পৰা কাঁইটকেইডাল উলিয়াই ল'ম। তাৰপিছত মই এইখিনি পটাত পিচিম। আপোনালোকে যদি বিচাৰে মিক্সিটো পিচিব পাৰে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। একেবাৰে মই নিমখখিনিও ইয়াতে দি দিছোঁ। এইখিনি পিছা হৈ গ'ল। এতিয়া মই এইখিনি এটা বাতিত উলিয়াই ল'ম। এয়া মাছৰ চাটনি খাবলৈ ৰেডি। এনেদৰে যদি আপোনালোকে ডাঙৰ মাছৰ চাটনি খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন আৰু কেনে পালে মোক কমেণ্টত জনাব।